মুন, কালি ৰাতি মায়ে ফোন কৰিছিল। মাৰ হেনো গাটো একেবাৰে বেয়া। তুমি আবেলি ওলাই থাকিবাচোন। মই অফিচৰ পৰা অহাৰ পিছত আমি দুইটা এবাৰ ঘৰলৈ যাম। কি গাঁৱৰ ঘৰলৈ? নাই নাই দেই, মই নাযাওঁ। তোমাৰ সেই গাঁৱৰ জুপুৰি ঘৰটোত সোমাই থাকিলে মোৰ উশাহ নিশাহ বন্ধ হৈ যায়। উশাহ নিশাহ বন্ধ হ'লেও মই সেই ঘৰটোতে থাকি ডাঙৰ দীঘল হৈছোঁ। এতিয়া তুমি নাযাওঁ বুলি ক'লেই নহ'ব নহয়। ওলাবা ওলাবা, দুইটাই গৈ এৰাতি থাকি আহিমগৈ। নাই নাই দেই, মই নাযাওঁ বুলি কৈছোঁ নহয়, নাযাওঁ। তুমি গ'লে যোৱা। যিহে লেতেৰা তোমাৰ সেই গাঁৱৰ পৰিৱেশটো, মোৰ দেখিলে কিবা ঘিনেই লাগে। ইফালে গোবৰ গোন্ধ, সিফালে হাঁহৰ মাত, ইফালে মুৰ্গীৰ মাত। মানুহবিলাকৰ কথাটো ক'বই নালাগে। কাম বন নাইকিয়াৰ দৰে ইঘৰত দুজনী বহি থাকিব, সিঘৰত দুজনী বহি মেল মাৰি থাকিব। মোৰ যে পৰিৱেশটো একেবাৰেই ভাল নালাগে। প্ৰথম এবাৰ গৈ মোৰ যি হ'ল আৰু, এতিয়া আৰু মই তালৈ যোৱাত নাই। হ'ব দিয়া, তোমাৰ যদি যাবলৈ মন নাই, নেলাগে যাব, ময়ে যাম। কিন্তু মই বেলেগ এটা কথাহে ভাবিছোঁ। কি কথা? এনেকৈ আমি মাহে মাহে গাঁৱলৈ গৈ মাৰ খবৰ লৈ থকাতকৈ মাকে ইয়ালৈ লৈ আহোঁ বুলি ভাবিছোঁ। মাক ইয়ালৈ লৈ আহিলে আমাৰেই সুবিধা হ'ব। তোমাৰ সেই গাঁৱলীয়া মাজনী আমাৰ ইয়াত চহৰৰ পৰিৱেশৰ লগত মিলিব পাৰিব জানো? প্ৰথম কেইদিন হয়তো অলপ অসুবিধা হ'ব, পিছলৈ মিলিব পাৰিব। এটা কথা কিন্তু, মই এনি টাইম তোমাৰ মাৰ লগত লাগি থাকিব নোৱাৰোঁ। মোৰ কিন্তু সেইবোৰ কৰিবলৈ সময় নাই। তুমিতো জানাই মই মোৰ নিজৰ কামতেই কিমান ব্যস্ত হৈ থাকোঁ। তুমি আনিব খুজিছা আনা বাৰু, কিন্তু তেওঁ নিজৰ কাম নিজেই কৰি ল'ব লাগিব। মই একো কৰি দিব নোৱাৰোঁ। আৰু গাঁৱৰ মানুহক টাইমে টাইমে খোৱা বোৱা যোগাৰ দিব লাগে। মই কিন্তু সেইবোৰ নোৱাৰোঁ। পিছত তুমি মোক একো ক'ব নোৱাৰা যে মাক ইটো নিদিলা, সিটো নিদিলা, ইটো নকৰিলা, সিটো নকৰিলা। মোক কিন্তু তেনেকুৱাবোৰ কথা কৈ জগৰ ধৰিব নোৱাৰিবা। হ'ব দিয়া, মাৰ নিজৰ কাম নিজেই কৰি ল'ব। গাঁৱতোতো মায়ে নিজৰ কাম নিজেই কৰি লয়। এইখন ঘৰতো মাৰ নিজৰে ঘৰ, ইয়াতো মায়ে নিজৰ কামখিনি নিজেই কৰি ল'ব। তুমি সেইবোৰক লৈ একো চিন্তা কৰিব নালাগে। মই এতিয়া যাওঁ দিয়া, অফিচৰ পৰা সোনকালে ওলাব লাগিব। তুমি যদি নোযোৱা, ময়ে গৈ মাক লৈ আহিমগৈ। আৰু মা আহি থাকিবলৈ ৰুম এটা চাফা কৰি থবা। মই এতিয়া যাওঁ, নহ'লে অফিচ দেৰি হ'ব। যিমানে এইবোৰৰ পৰা আঁতৰি থাকিবলৈ বিচাৰোঁ, সিমানে এইবোৰক ওচৰ চপাবলৈ বিচাৰে তেওঁ। যি কৰে কৰি থাকক। ৰুমটো চাফা কৰিবলৈ কৈছে, কৰি থ'ম। কিন্তু মই এইবোৰক আউল মাৰি থাকিব নোৱাৰোঁ। মা? বাবা, তই আহিলি? বোৱাৰী ক'ত? তোমাৰ বোৱাৰী অহা নাই মা, মই অকলেই আহিছোঁ। তাই কিয় নাহিল আকৌ? মই তোমাক ইয়াৰ পৰা আমাৰ ঘৰলৈ লৈ যাব আহিছোঁ মা। মই নাযাওঁ নেকি তালৈ? গাঁৱত থাকি যিমান ভাল লাগে, চহৰত সিমান ভাল নালাগিব। আগতে এবাৰ যাওঁতে গম পাইছোঁ নহয়, কোনো কাৰো ঘৰলৈ নাযায়, অকলে অকলে থাকি ভালেই নালাগে। মোৰ এতিয়া গা বেয়া বুলি জানি গাঁৱৰ ইজনী সিজনী আহি আছে মোৰ খবৰ ল'বলৈ। তাত কোনে কাৰ খবৰ ল'ব? চহৰত কোনো কাকো উভতি চাবলৈ সময় নাই। মই নাযাওঁ দে, তই বেয়া নাপাবি। তই আহি খবৰ এটা ল'লি হ'ব আৰু। নহয় মা, তুমি আমাৰ ঘৰত থাকি একো অসুবিধা নোপোৱা। ব'লা, একো নহয়। এতিয়া তোমাৰ গা বেয়া, ইয়াত অকলে অকলে থাকিবা নেকি? মই তোমাক নিবলৈ আহিছোঁ, ব'লা। হ'ব দে বাৰু, তই জোৰ কৰিছ যেতিয়া যাম আৰু। যোৱা যোৱা, তুমি সোনকালে ওলোৱা। তই বহচোন, মই ওলাই আহোঁ। নাই আহি পোৱা, ক'ত এতিয়া আহি পাব? আজি আকৌ অফিচৰ পৰা বাহিৰে বাহিৰে গাঁৱলৈ গৈছে মাকক আনিবলৈ। নেজানো আৰু কি চিন্তা কৰি তেওঁ ইয়ালৈ লৈ আহিবলৈ গৈছে। মই মানা কৰিছোঁৱে, তেওঁ আহি ইয়াত চলিবহি নোৱাৰে বুলি। তোমাৰ জোঁৱাই আকৌ মোৰ কথা শুনিবও লাগিব নহয়। মা, আহা। আহিছোঁ দে। মা, তুমি ইয়াতে বহা। মই তুমি আহিছা বুলি বোৱাৰীক কওঁগৈ। অঁ হ'ব দে। ইমান ধুনীয়া ঘৰ বনালে ল'ৰাটোৱে। সৰুৰ পৰা বহুত কষ্টৰে ডাঙৰ হ'ল। এতিয়া তাৰ সুখেই সুখ। বাপেকটোৱেহে তাৰ সুখ নেদেখাকৈ গ'ল। বহুত কষ্টৰে তাক বাপেকে পঢ়ালে শুনালে। এইকণ সুখ দেখি যোৱা হ'লে দে, নেদেখিলে নাই আৰু কিনো কৰিম। ল'ৰাটো যাতে আৰু সুখ হয় আৰু। মোৰ একেবাৰে মাথা চাথা গৰম হৈ আছে জানা মা। তুমি আইতাকে পঠাই দিবাচোন দুদিনমান থকাকে। আইতাহে যদি কিবা এটা কৰিব পাৰে আৰু। যিমানে সেই বুঢ়ীজনীৰ পৰা আঁতৰিব খুজিছোঁ, সিমানে বুঢ়ীজনী ওচৰ চাপি আহিছে। মুন, মুন কি কৰি আছা? মা আহি পালেহি নহয়। মুন, কি হ'লনো? ইমান চিঞৰ বাখৰ কৰি আহিছে যে? মই ফোনত কথা পাতি থকা দেখা নাই? মা পালেহি, ড্ৰয়িং ৰুমতে বহি আছে। তুমি মাত এষাৰ দিয়া কৈ যোৱা। তোমাৰ মাহে আহিছে, কোনো বিদেশৰ পৰা আলহী অহা নাই নহয়। তুমি বহিবলৈ দিয়ে থৈ আহিছা। তেওঁ নেযায়গৈ নহয়, লাহে ধীৰে মাত দিলেও হ'ব। সেই সৰু কথাটোতে ইমান চিঞৰ বাখৰ কৰি আহিব নালাগে। মই মোৰ মাৰ লগত ফোনত কথা পাতি আছিলোঁ। তুমি কথাবোৰ এনেকৈ ক'লা যে? মোৰ মা অহাৰ কাৰণে তুমি ভাল পোৱা নাই নেকি? মাৰ গা বেয়া কাৰণেহে লৈ আহিছোঁ। তেওঁ সদায় ইয়াত নাথাকে নহয়। গাঁৱত এখন আমাৰ ঘৰ আছে, মা এনেও তালৈ যাবগৈ। হ'ব দিয়া। তুমি মাক চাহ একাপ বনাই দিবা। মই বজাৰলৈ যাওঁ, কিবা এটা লৈ আহোঁগৈ। মই গৈ আছোঁ, যোৱা। অঁ মা, কোৱা। মা, তুমি অলপ সময় বহা, মই বজাৰৰ পৰা আহোঁগৈ। দেৰি নকৰিবি আকৌ, সোনকালে আহিবি। হ'ব দিয়া, সোনকালে আহিম বাৰু। যা। হ'ব দিয়া মা, এতিয়া ৰাখিছোঁ। তুমি খালি আইতাক সোনকালে পঠিয়াই দিবা। হ'ব দিয়া, হ'ব। বুঢ়ীজনীক চাহ একাপ কৰি দিওঁগৈ। বোৱাৰী এতিয়ালৈকে ৰুমৰ পৰা ওলাই অহা নাই। বহি বহি মোৰ কঁকাল মোৰ বিষ ধৰি গৈছেগৈ। ভিতৰলৈ সোমাই যাবলৈও ভাল লগা নাই নহয়। বোৱাৰীয়ে আকৌ ঘৰটো বৰ ধুনীয়াকৈ সজাই ৰাখিছে। আমাৰ গাঁৱৰ ঘৰবোৰ আকৌ এনেকৈ সজাই পৰাই নাৰাখেই। বোৱাৰী, কি কৰি আছিলা? মোৰ বহি বহি ইয়াত একেবাৰে আমনিয়ে লাগি গৈছিলগৈ। মই ফোনত কথা পাতি আছিলোঁ। মোৰ একেবাৰে আহিবলৈ মন নাছিল জানা বোৱাৰী।
কিন্তু ইহে একেবাৰে জোৰ কৰি লৈ আহিছে। আহিবলৈ মন নাছিল যদি নহা হ'লেও হয়তো আপুনি এনেও আমাৰ এই চহৰৰ পৰিৱেশৰ লগত মিলিব নোৱাৰিব। সেইটো বাৰু হয়, গাঁৱত আমি ইঘৰে সিঘৰে অহা যোৱা কৰোঁ, ইয়াত কোনো ক'তো নাযায়, অকলে অকলে ৰুমৰ ভিতৰতে সোমাই থাকি ভালেই নালাগে। পিছে বোৱাৰী, তুমি কিন্তু বৰ ধুনীয়াজনী হৈ আছা দেই। হ'ব হ'ব, মোৰ ৰূপগুণক লৈ ইমান প্ৰশংসা কৰিব নালাগে। এই ধুনীয়াজনী হৈ আছা কাৰণেহে কৈছোঁ দিয়া, তুমি হ'বলা বেয়াই পালা। বেয়া পাইছা যদি নকওঁ আৰু দিয়া। বোৱাৰী, মই গাটো ধুব লাগিছিলোঁ, গৰমতে গাটো কিবা লেতেৰা লেতেৰা লাগিছে। আহক ভিতৰলৈ আহক, আপোনাৰ ৰুমটো দেখাই দিওঁ। ৰুমৰ লগতে লেট্ৰিন বাথৰুম চব আছে। মোক ইটো সিটো বস্তু বিচাৰি আমনি কৰি নাথাকিব, নিজে নিজে কৰি ল'ব। মই অহা কাৰণে বোৱাৰীয়ে বাৰু তোমাৰ বেয়া পাইছে নেকি? কিয় বেয়া পাব আকৌ, মই আহিছোঁহে, তাইকনো কি কৰিলোঁ? একোৱে কৰা নাই দেখোন, মই এনেই ভাবিছোঁ। যাওঁ, গাটো ধুই লৈ অকণমান আৰাম কৰোঁগৈ। ভাল জঞ্জালবোৰ আহি ঘৰ চাপিলহি আৰু দেই, এদিনতে আমনি লাগিছে। যদি সদায় থাকে মোৰ কি হ'ব বাৰু? শান্তিৰে ক'লৈকো যাব নোৱাৰিম, থাকিব নোৱাৰিম, কি হ'ব বাৰু মোৰ? ভাল আউল খোবা আনি মোৰ ডিঙিত ওলমাই দিছেহি। এতিয়া মই শাহু শুশ্ৰূষা কৰি কৰি লক্ষ্মী বোৱাৰী হৈ ঘৰৰ ভিতৰতে সোমাই থাকিব লাগিব। বোৱাৰী, ভাত হৈছেনে? নাই হোৱা, ভাত বনাবলৈ লৈছোঁহে। আপোনাৰ ভোক লাগিলে নেকি? ভোক লগা নাই, কিন্তু তথাপিও আমাৰ সোনকালে ভাত খোৱা অভ্যাস এটা আছে। নাথাকিবনো কিয়? গাঁৱৰ মানুহে কি বুজি পায় সোনকালে ভাত খোৱা খাই শুই থকাৰ বাহিৰে? আমাৰ ইয়াত আকৌ সোনকালে ভাত নাপায়। ৰাতিৰ ভাত 11টা বজাত আৰু দিনৰ ভাত 1:30-2টা বজাত। বাৰু হ'ব দিয়া, য'ত যি পৰিৱেশ তেনেকৈ চলিব লাগিব আৰু। কিন্তু বোৱাৰী, এটা কথা, মই আকৌ যি টি বস্তু নাখাওঁ নহয়। তুমি জানাই মোক প্ৰেছাৰ আৰু চুগাৰে পালে, সেইবাবে খোৱা বস্তুবোৰ অলপ চাই চিতি খাওঁ। তুমি জানাই নহয় প্ৰেছাৰ আৰু চুগাৰত কি কি বস্তু খাব নালাগে। ৰন্ধা বঢ়া কৰোঁতে মোৰখিনি অকণমান চাই চিতি বনাবা। আপোনাৰ প্ৰেছাৰ চুগাৰ আছে, মই কি কৰিব লাগে? মোৰ এভাগ বনোৱাটোৱে চিন্তা, আকৌ মই 2-3টা ভাগ কৰি কৰি বনাব নোৱাৰোঁ দেই। যি বনাই দিওঁ তাকেই খাব। আৰু এটা কথা, আপুনি মুখ বাছি খালে বেছিদিন জীয়াই নাথাকে নহয়। যাৰ যিমান দিন আয়ুস আছে সিমান দিন এনেই জীয়াই থাকিব। আপোনাৰ আয়ুস যিমান আছে সিমান দিনলৈ আপুনি এনেও জীয়াই থাকিব। বাছি খালেও জীয়াই থাকিব, নাখালেও জীয়াই থাকিব। চুগাৰ প্ৰেছাৰ আছে বুলি বাছি খালে বেছিদিন জীয়াই থাকিব নেকি? মৰিব সময় হ'লে এনেই মৰিব। গতিকে মই যি বনাই দিওঁ তাকেই খাব। ইয়াত ইমান বাছ বিচাৰ কৰি থাকিবলৈ নাহিব। ইয়াৰ পৰা যাওক, মোক শান্তিৰে ভাতকেইটা বনাবলৈ দিয়ক। বোৱাৰী বাৰু সেই সৰু কথাটোতে মোক কিয় তেনেকৈ ক'লে? অহাৰ পৰাই মন কৰি আছোঁ, বোৱাৰীয়ে যে মোক বৰ কেতেৰা জেঙেৰাকৈ কথা কৈছে। তাইৰ ব্যৱহাৰটো মোৰ একেবাৰে ভাল লগা নাই। মই অহাৰ কাৰণে তাই আকৌ বেয়াই পাইছে নেকি বাৰু? মই নিজে অহা নাই নহয়, সিহঁতে মোক অনাৰ কাৰণেহে আহিছোঁ। কিয় বেয়া পাব আকৌ? সিহঁতে মোক নিজেই লৈ আহিছে। তাই মোক নিজৰ বুলি ভাবে কাৰণে তেনেকৈ কৈছে হ'বলা। একো নাই দে, মইহে এনেই ভাবিছোঁ কিবা কিবি। ভাত হোৱা দেৰিয়ে হ'ব যেতিয়া অকণমান বিচনাতে বাগৰি থাকোঁগৈ। মোন, ব্ৰেকফাষ্ট ৰেডি হৈছেনে? মোৰ দেৰি হৈছে, সোনকাল কৰা। তুমি ওলালাই নেকি? মই পাকঘৰলৈ আহিছিলোঁহে, একো বনাবই নাপালোঁ দেখোন। তুমি বেয়া নোপোৱা যদি আজি নহ'লে কেণ্টিনতে খাই ল'বা দিয়া, মোৰ উঠোতে দেৰি হৈ গ'লো। হ'ব দিয়া, মই বাৰু কেণ্টিনতে কিবা এটা খাই ল'ম। মাক দেখা নাই যে, মা উঠিলনে নাই? তোমাৰ মা নুঠিবনে? হাঁহ মুৰ্গীৰ নিচিনা ৰাতিপুৱা 4টা বজাতে উঠিলে। তোমাৰ মা নুঠিবনে? হাঁহ মুৰ্গীৰ নিচিনা ৰাতিপুৱা 4টা বজাতে উঠিলে। উঠি ৰাস্তাত ফুৰিও আহিলগৈ। হয় নেকি? ভালেই কৰিছে দিয়া। মানুহ ৰাতিপুৱা অকণমান সোনকালে উঠি খোজকাঢ়িব লাগে, স্বাস্থ্যৰ কাৰণেও ভাল। বেমাৰ আজাৰৰ পৰাও হাত সাৰি থাকিব পাৰি। ৰ'বা, তোমাৰ মায়ে বৰ ডাঙৰ কাম এটা কৰিছে। কি ডাঙৰ কাম কৰিলে? বৰুৱানীহঁতৰ ৱালৰ গুৰিতে যে নৰসিংহ গছজোপা আছে, তাৰ পৰা ডালি 2টা ভাগি লৈ আহিছে। কেনেবাকৈ যদি বৰুৱানীয়ে গম পায়, মই কেনেকৈ মুখ উলিয়াম বাৰু কোৱাচোন? তুমি মাক কথাটো ভালদৰে বুজাই দিবা, মায়ে বুজি পোৱা নাই। গাঁৱত তেনেকুৱা নহয় যে ইঘৰে সিঘৰৰ পৰা বস্তু লয়, সিঘৰে সিঘৰৰ পৰা বস্তু লয়, কোনেও কাকো একো নুসুধে আৰু কোনেও একো কাকো নকৰেও। ইঘৰৰ শাক পাচলি সিঘৰে ছিঙি নিয়ে, সিঘৰৰ শাক পাচলি সিঘৰে ছিঙি নিয়ে। কাৰোবাৰ বাৰীৰ পৰা কোনোবাই তামোল দুটাই লৈ আহিল, কোনেও কাকো একো নকৰে। পাৰিলে গৃহস্থ ঘৰেও আকৌ অকণমান ছিগি মেলি দিয়েহে। সেইকাৰণে চাগে মায়ে আনিলে। মায়ে আচলতে নাজানে ইয়াত যে কাৰো বাৰী বস্তু কোনেও লাৰিব নোৱাৰে। সেইকাৰণে মাক আনিব খোজোতেই মই তোমাক কৈছিলোঁ যে মায়ে চহৰৰ পৰিৱেশৰ লগত মিলিব নোৱাৰিব। তুমিহে লৈ আহিলা, এতিয়া তুমিয়ে বুজাবা কেনেকৈ কি বুজোৱা, মই বুজাই থাকিব নোৱাৰোঁ। হ'ব দিয়া, মই বাৰু মাক ভালদৰে বুজাই দিম। তুমি মাক কিবা এটা খাবলৈ দিয়া। মায়ে ইমান দেৰিলৈকে একো নোখোৱাকৈ নাথাকে নহয়। হ'ব, মই আহোঁ দিয়া। যোৱা, কেণ্টিনতে কিবা এটা খাই ল'বা। বোৱাৰী, ই গ'লে নেকি? অঁ গ'ল। সি দিনটোলৈ ওলাই গ'ল, তুমি দেখোন তাক একো এটা খাবলৈ নিদিলা। মোৰ শুই উঠোতে দেৰি হ'ল, সেইকাৰণে একো বনোৱাই নহ'ল। তেওঁ কেণ্টিনতে খাই ল'ব। বোৱাৰী, সি সদায় অফিচলৈ যাওঁতে তাক তুমি গৰম ভাত কেইটামান বনাই খুৱাই পঠিয়াবাচোন। সি এনেকৈ সদায় সদায় কেণ্টিনত বস্তু খালে তাৰ গেছ হ'ব। এইখন আপুনি গাঁও পাইছে নেকি ৰাতিপুৱাই গৰম ভাত খাবলৈ? কোনে ৰাতিপুৱাই গৰম ভাত খায়? মই বুজিছোঁ বোৱাৰী, এইখন চহৰ, গাঁও নহয়। কিন্তু দেহাটো সুস্থ হৈ থাকিবলৈ হ'লে ভাত খাবই লাগিব। ভাতেহে মানুহৰ দেহাটো সুস্থ কৰি ৰাখে। মই অহাৰ পৰাই লক্ষ্য কৰি আছোঁ, তুমি মোক গাঁও আৰু টাউনৰ মাজৰ পাৰ্থক্য শিকাই আছা। মই তোমাক এটা কথা কওঁ শুনা বোৱাৰী, আমাৰ গাঁৱৰ মানুহবোৰে ৰাতিপুৱাই কিয় ভাত খাই জানা? ৰাতিপুৱা ভাতকেইটা খোৱাৰ পিছত দিনটো তুমি যি বস্তুৱে নোখোৱা কিয় তোমাক একো বস্তুৱেই ক্ষতি নকৰে।
আৰু 2 নম্বৰ কথাটো হ'ল গাঁৱৰ মানুহে কষ্ট কৰে। ৰাতিপুৱাই ভাতকেইটা খাই লৈ কামলৈ যোৱাসকলে কামলৈ যাব, গৰুলৈ যোৱাসকলে গৰুলৈ যাব, নিজৰ নিজৰ কামে কামে সকলোৱে লাগি যায়। আৰু গাঁৱৰ মানুহবোৰে কষ্ট কৰিব পাৰে। কষ্ট কৰা মানুহে ভাত খাবই লাগিব। আৰু কালি যে তুমি কৈছিলা তোমালোকে ৰাতিৰ ভাত 11টা বজাত খোৱা, আৰু 11টা বজাত ভাত খালে শুবা কেইটা বজাত আৰু ৰাতিপুৱা উঠিবা কেইটা বজাত? তুমি ৰাতি 11টা বজাত ভাত খাই 12টা বজাত শুইছা। এতিয়া ক'ত তুমি সোনকালে উঠি ভাত বনাই তোমাৰ মানুহজনক খুৱাই পঠিয়াব পাৰিবা? তুমিতো সদায় উঠোতে এনেকৈ 8টা-9টা বাজিবই। আৰু তোমাৰ মানুহজনে সদায় এনেকৈ কেণ্টিনত খাবলগীয়া হ'ব। এনেকৈ বাহিৰত মছলা দিয়া আহাৰবোৰ খাওঁতে খাওঁতে তাৰ এদিন বেমাৰ হ'ব। আৰু অতি কম বয়সতে সি বেমাৰ ভুগিবলগীয়া হ'ব। আমাৰ গাঁৱৰ মানুহবোৰক দেখিছা কিমান বুঢ়া হোৱালৈকে সুস্থ হৈ থাকে? কাৰণ তেওঁলোকে টাইম টেবুল মেইনটেইন কৰিব জানে। ৰাতিৰ ভাতকেইটা 7টা বজাত খালে, 8টা বজাত তেওঁলোকে বিচনালৈ গৈ শুই দিলে, আৰু ৰাতিপুৱা 4টা বজাতে বিচনাৰ পৰা উঠিলে। চোৱাচোন নিজৰ শৰীৰটোৰ বাবে কিমান ভাল। ভালকৈ টোপনিটোও মাৰিব পাৰিলে, ৰাতিপুৱা সোনকালে উঠি অকণমান খোজো কাঢ়িলে, নিজৰ শৰীৰ চৰ্চা কৰিলে। তাৰপিছত ৰাতিপুৱা আকৌ 7-8 বজাত ভাত খাই লৈ কামলৈ গ'ল। তেওঁলোকৰ শৰীৰ ভালে নাথাকি কাৰ শৰীৰ ভালে থাকিব? তোমালোক টাউনীয়া বুলি নিজকে গৌৰৱ কৰা, আৰু আমাৰ গাঁৱৰ মানুহবোৰক তোমালোকে হাঁহা। কিন্তু আমাৰ গাঁৱৰ মানুহবোৰ সুস্থ সবল। হ'ব আপুনি মোক গাঁৱৰ কথা কৈ নীতি শিক্ষা দিব নালাগে। মই তোমাক নীতি শিক্ষা দিয়া নাই বোৱাৰী, বুজাইহে দিছোঁ কথাবোৰ, যাতে তোমালোকে সুস্থ সবল হৈ জীয়াই থকা। মই আপোনাৰ কাৰণে জলপান ৰেডি কৰোঁগৈ, আহক খাই ল'ব। তুমি হয়তো পাহৰিছা বোৱাৰী, মই গাঁৱৰ মানুহ। বাহিৰত আমি জা জলপান ভাত পানী একো নাখাওঁ। ৰাতিপুৱা খালী চাহ একাপহে খাওঁ। মই গা ধুৱাই নাই নহয়, খাওঁতকৈ পানী এটিং ঢালি আহোঁগৈ ৰ'বা। সদায় ৰাতিপুৱা চাহ একাপ খোৱা অভ্যাস যে, আজি চাহ একাপ খাবলৈ পোৱা নাই, গাটো বৰ বেয়া লাগি আছে। আমাৰ ইয়াত নীতি নিয়ম দেখুৱাই নোখোৱা নোবোৱাকৈ থাকিলে নহ'ব। যেতিয়াই যি দিওঁ সময়মত খালেই হ'ল। সময়মত নেখালে পিছত আৰু নেপাব কিন্তু। হ'ব দিয়া, সেই বুলিয়েনো মই গা নোধোৱাকৈ বাহিৰাটোতে খামনে? নিয়ম নীতি বুলিও কিবা এষাৰ কথা আছে দিয়াচোন। তুমি ৰেডি কৰাগৈ যোৱা, মই খাওঁতকৈ পানী এটিং ঢালি আহোঁ। প্ৰথম চাহ একাপ বনাবা কিন্তু দেই বোৱাৰী, আগে চাহ একাপ খাই ল'ব লাগিব। চাহত কিন্তু চেনি নিদিবা। হ'ব, একেটা কথাকে মোক বাৰে বাৰে কৈ থাকিব নালাগে। একেটা কথাকে বাৰে বাৰে কৈ থাকিলে মই বেয়া পাওঁ। এদিন দুদিনকে 10 দিনেই হ'ল ইয়াত আহি সোমাই থকা। ঘৰটোৰ ভিতৰতে থাকি থাকি আমনি লাগি গৈছেগৈ। কথা এষাৰ পাতিবলৈও লগ এটা নাই। ল'ৰাটোৰ আজৰিয়ে নাই, বোৱাৰীজনীও আজৰি নাই। কিমান আৰু অকলে অকলে থাকিম? তাতকৈ আমাৰ গাঁৱতেই ভাল। ওচৰ চুবুৰীয়া মানুহ ইজনী সিজনী অহা যোৱা কৰি থাকে। ইজনীয়ে সিজনীক দেখিলে মাত বোল কৰে। ইয়াত সকলোৱে নিজৰ নিজৰ কামতেই ব্যস্ত হৈ থাকে। কোনো কাকো ঘূৰি চাবলৈ সময় নাই। মই আৰু ইয়াত বেছিদিন নাথাকোঁ। গাঁও ঘৰলৈ যোৱাটোৱে ভাল হ'ব। গাঁওখনলৈ বৰকৈ মনত পৰিছে। ইয়াত অহাৰ দিনাৰ পৰা নাম এখন নাই। গাঁৱত হোৱা হৈ কেইখনমান নাম হ'ল এতিয়ালৈ ঠিক নাই। এইটো বয়সত মই হৰিৰ নাম ল'ব লাগে। এনেকৈ ৰুমটোৰ ভিতৰতে সোমাই থকা সময় নহয় মোৰ। গাঁৱলৈ যামগৈ, তেতিয়াহে যদি লগ সংগ পাওঁ। এনেকৈ লগ সংগ নোহোৱাকৈ মই ৰুমৰ ভিতৰত থাকিব নোৱাৰোঁ। তুমি এতিয়াও এনেকৈ আছা যে, কিয় ওলোৱা নাই? আজি যে মনালিছাহঁতৰ ল'ৰাটোৰ বাৰ্থডে আছে, তুমি পাহৰিলা নেকি? পাহৰা নাই, তুমি তাৰমানে ওলালাই? আকৌ মা আছে যে ঘৰত, সেইকাৰণে মই যাব বিচৰা নাছিলোঁ। মাক অকলে ঘৰত থৈ যাবলৈ ভালেই নালাগিব দেখোন। মা আছে বুলি আমি এতিয়া কলৈকো নাযাম নেকি? সেইকাৰণে মই কৈছিলোঁ মাক ইয়ালৈ আনিব নালাগে। আগপিছ নাভাবাকৈ লৈ আহিছিলে নহয়। কি কৰা এতিয়া, মই কিন্তু বাৰ্থডেলৈ যামেই। নহ'লে কাম এটা কৰোঁ নেকি, মাকো আমাৰ লগতে লৈ যাওঁ। তুমি পাগল হৈছা নেকি? মাক আকৌ আমাৰ লগত কিয় লৈ যাওঁ? ভালকৈ মানুহৰ লগত কথা পাতিবই নাজানে। কোনোবাই কিবা এটা সুধিলে কিবা এটাহে কয়। মই যে মানুহৰ আগত কিমান লাজ পাওঁ মইহে জানো। সিদিনাখন মনালিছাহঁতে বাৰ্থডেলৈ মাতিব আহোঁতে যিমানহে কথা কৈ আছে, গাঁৱৰ কথাবোৰ উলিয়াই লৈছে আৰু কাকো কথাই ক'বলৈ নিদিয়ে। তেওঁ কৈ থাকে। মই লাজ পাওঁ তেনেকৈ মানুহৰ লগত কথা পাতিলে। মোৰ লগত কিন্তু লৈ যাব নোৱাৰোঁ। তেওঁক মোৰ লগত লৈ গৈ মই আকৌ এটা নতুন সমস্যাৰ সৃষ্টি কৰি ল'ব নোৱাৰোঁ। কথাবোৰ অলপ লাহে লাহে কোৱাচোন, মায়ে শুনিলে বেয়া পাব। পাওক বেয়া, তেওঁ বেয়া পালে বুলি মই নকম নেকি? তেওঁ মোক ভাল পায়ো একো কৰিব নোৱাৰে, বেয়া পায়ো একো কৰিব নোৱাৰে। বাবা, মই কথা এটা ভাবিছোঁ। কি কথা মা? মই গাঁৱৰ ঘৰলৈ যাওঁগৈ বুলি ভাবিছোঁ। ইয়াত মোৰ ঘৰটোৰ ভিতৰতে অকলে অকলে সোমাই একেবাৰে ভাল লগা নাই। মই নামে সকামে ঘূৰি ভাল পাওঁ। এতিয়া মই ৰুমটোৰ ভিতৰতে আবদ্ধ হৈ আছোঁ। একদম যে কিবা নিজকে বেয়া বেয়া লাগি গৈছেগৈ। তোমাক কেইদিনমান থাকিবলৈ লৈ আহিছিলোঁ, তোমাৰ যাব হ'লেই নে? তই বেয়া নাপাবি বাবা, মই তহঁতক বেয়া পাই যাব খোজা নাই নহয়। কিন্তু মই অকলে অকলে থাকি ভাল পোৱা নাই। গাঁৱত থাকিলে ইজনী সিজনী লগ পাই থাকোঁ, ইঘৰ সিঘৰলৈ যাব পাৰোঁ, ভাল লাগে। ইয়াত অকলে অকলে থাকি একেবাৰে ভাল নালাগে। হয় নেকি? হ'ব দিয়া, নহ'লে মই কোনদিনা সময় পাওঁ চাওঁ, সময় পালে মই তোমাক থৈ আহিমগৈ। হ'ব দে, যাওঁ বুলি কৈছে যেতিয়া জোৰ কৰি ৰাখি নাথাকিবা, থৈ আহিবাগৈ সোনকালে। হ'ব দিয়া, তোমাৰ শান্তিটোকে কৰি দিম।